মানে পকেটটো আপোনালোকৰে গৰম হৈ থাকিব লাগিব প্ৰডাকশ্যনৰ মানুহ যিহেতু টকাটো আপোনালোকৰ পৰাই ওলাব লাগিবতো আপোনালোকে আহ্বান জনাইছে হয় বহুত মানুহ আহি যাব এতিয়া আৰু সেইমতে টকা খৰচ কৰিব লাগিব 100% আমি আছো আৰু মানে আপুনি এতিয়া এফালৰ পৰা এখন নতুন ইণ্ডাষ্ট্ৰী গঢ়িবলৈ গৈ আছে য'ত ডক্টৰে কালচাৰেল কামবোৰ কৰিব আৰু বাকী চন্দন দাহঁতৰ পেটৰ ভাত মাৰা যাব চাগে প্ৰেমৰ নামত মৰি যোৱা নেকি তেনেকুৱাই তাৰমানে যিবোৰ মানুহ ইমান প্ৰেম পাগল আৰু মৰি গ'লেও তাৰমানে এই পুৰা নাযায় নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ চিকিৎসক যেতিয়া গায়ক হয় তেতিয়া কেনে পৰিৱেশৰ সূত্ৰপাত হয় চন্দন মুটক ডাঙৰীয়া আছে তেওঁ এগৰাকী হৃদৰোগ বিশেষজ্ঞ হয় আপোনালোকে সকলোৱে জানে মোৰ ভিডিঅ'ত আগতেও বহুবাৰ দেখিছে লগতে আজি সংযোজন হৈছে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আছে দীপক দাস ডাঙৰীয়াক জানেই তেওঁৰ কথা আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই এতিয়া অসমৰ সকলোৱে চিনি পায় ভূপেশ দা আছে এইফালে ভূপেশ দা কম্প'জাৰ হয় আৰু লগতে বিষ্ণু কলিতা ডাঙৰীয়া আছে সংগীত পৰিচালক আৰু মহিবুল হক ডাঙৰীয়া আছে ৰেহাল খান ডাঙৰীয়া আছে জুমন সুমনৰ চিনেমাত আপোনালোকে দেখিছিল জনপ্ৰিয় অভিনেতা আৰু এইফালে প্ৰযোজক কথাছবিৰ আৰু আন আন অতিথিসকল আছে মই তেওঁলোকৰ সৈতেও কথা পাতিম নিতাই ডাঙৰীয়া আছে তেওঁ এই গানটোত কাম কৰিছে যিটো নতুন গান এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ চন্দন মুটক ডাঙৰীয়া কিয় এই গানটো এটা ৰাজবংশী গান এই গানটোৰ আঁৰত কি কথা জড়িত হৈ আছে আপুনি গান ধাৰাবাহিকভাৱে গাই আছে গানত বেছি আপোনাৰ এতিয়া নিচা হৈছে নেকি চিকিৎসকৰ বৃত্তিতকৈ কথাটো অলপ মানে পাৰ্ফেক্টভাৱে হ'লেও সত্য তাৰমানে এই 10-15 বছৰ ধৰি পেচেণ্ট চাই ৰোগী চাই এটা একঘেমীয়া হৈ যায় যে লাইফটো তো হঠাৎ যোৱা বছৰৰ পৰা অলপ মিউজিকৰ নিচাটো বেছিকৈ সোমাল তাৰ আঁৰতো একচুৱেলি এইকেইজন মানুহে আজি যাক লগ পাইছে নিতাই মানে মোক পুছ কৰি থাকে যে গান গাব লাগে গান লিখিব লাগে বিষ্ণুদাৰ তাতে যাওঁ গধূলি আড্ডা মাৰো বিষ্ণুদাকে এইটো গান তই গাবি তোৰ মাইক্ৰফনিক ভইচ এনেকৈ তাৰমানে গান গোৱাৰ প্ৰতি এটা নিচা আহিল আৰু ৰিচেণ্টলি যিকেইটা মানে অসমীয়া গান কৰা হ'ল মোটামুটি চলিছে ইমান ভালকৈ চলা নাই এইবাৰ এইকাৰণে আমি ভাবিলোঁ একচুৱেলি অলপমান মানুহৰ টেষ্ট চেঞ্জ কৰিব লাগিব অলপমান মানে গোৱালপৰীয়া লোকগীত ফক চং এইবোৰৰ ফালে অলপ মন দিছোঁ কাৰণ নিতাই অলৰেডি আগৰ পৰাই মই ক'লোঁ অলপ আগতে তেওঁ আগৰ পৰাই গোৱালপৰীয়া গীতৰ লগত জড়িত তো এইকাৰণে আৰু নেক্সট আমাৰ আৰু প্লেন আছে যে হাৰ্ট এটাকৰ ওপৰত এটা গান ৰচনা কৰা হ'ল ইতিমধ্যে হাৰ্ট এটাক হ'লে কি কৰিব লাগে বা কেনেকৈ গম পাব হাৰ্ট এটাক হৈছে হৃদৰোগ সজাগতা হিচাপত সেইবোৰ কাম কৰি আছে মানে গানৰ মাধ্যমেৰে আপুনি সমাজৰ কামেই কৰি আছে হয় আগতে গেছৰ ওপৰত কৰিছিলোঁ এইবাৰ হাৰ্টৰ ওপৰত কৰি আছোঁ হাৰ্টৰ ওপৰত লগতে আপুনি লোককৃষ্টিৰ ওপৰত গুৰুত্ব দিছে মানে একেলগে বহুকেইটা কাম কৰি আছে মানে যদিও চিকিৎসকৰ বৃত্তিটোতকৈ আপুনি গানত এতিয়া অলপ বেছি গুৰুত্ব দিয়া যেন দেখিছোঁ আমি এইটো বাৰু সঁচা নহয় আপোনাৰ দায়িত্বটো আপুনি পালন কৰিবই কিন্তু আপুনি তাতো সামাজিক দায়বদ্ধতা পালন কৰি আছে ভাল কথা দীপক দা চন্দন মুটকৰ ডাঙৰীয়াৰ সৈতে আপোনাৰ পুৰণি চিনাকি একেলগে বহুকেইটা কাম কৰিছে এই কামটোত আপোনাক অভিনয় কৰা দেখিছোঁ এনেও আপুনি অভিনয় কৰেই বাৰু এটা সময়ত আপুনি অভিনয় শিল্পী হিচাপে জনাজাত আছিল এতিয়া বাৰু নতুন গানটোৰ জৰিয়তে আপুনি পপুলাৰিটি পালে সেইটো বেলেগ কথা এই গানটোত অভিনয় কৰিবলৈ চন্দন মুটক ডাঙৰীয়া আপোনাক ফ'ৰ্চ কৰিলে নে কি আচলতে চন্দনে মোক ফ'ৰ্চ কৰিব নালাগে চন্দনৰ যিকোনো কাম মই স্বতঃস্ফূৰ্তভাৱে কৰোঁ বা চন্দনৰ লগত বহুত আগৰ পৰা আজিৰ চিনাকি নহয় 2010 মানৰ পৰা খুব ভাল সম্পৰ্ক আৰু এই দ্য হাৰ্ট এণ্টাৰটেইনমেণ্ট মানে NGOটোৰ লগতো মই জড়িত চন্দনৰ বহুতকেইটা কামৰ মই মানে ড্ৰামছে কৰিছোঁ বা ভিডিঅ' কৰিছোঁ গতিকে এই কামটোত মোক বেলেগ ধৰণে বিচাৰিলে দীপক আহি যাওক বোলে কিয় বোলে এক্টিং কৰিব লাগে মানে শ্বুটিং আছে 1 তাৰিখে কৈছে মোক 30 তাৰিখে এনেকুৱা আৰু মানে যুদ্ধং নেকি কাৰবাৰ মই আৰু নুই কৰা নাই হয় নেকি ক'ত হ'ব শ্বুটিং মুখত গুচি আহিলোঁ কি গান কি কথা মই একো নাজানো আহিয়ে গম পাওঁ আৰু তাত যিটো শ্বুটিঙৰ পৰিৱেশ খুব ভাল লাগিলে এনজয় কৰিলোঁ শ্বুটিংটো কৰিলোঁ এতিয়া ৰাইজে আদৰি ল'ব বুলি বিশ্বাস এটা হয় আৰু এনেকুৱা ধৰণৰ গানবিলাক লয় আৰু শ্বুটিংটো এদিনতে শেষ হৈছে নেকি এদিনতে কৰিছে মানে আগদিনা প্লেন হৈছে আচল কথা আৰু কি জানে টেকনিচিয়ান যে মানে তুমি সুধি আছা চিকিৎসক গায়ক টেকনিচিয়ানজনো চিকিৎসক কেমেৰা পাৰ্চন সেই কথাটো চন্দনে কোৱা নাই এই কেমেৰা পাৰ্চনজন দেখি মই অবাক হৈ গ'লোঁ মানে আৰে ডক্টৰ দেখোন মানে আমাৰ কি নাম আছিলে আমিৰ শৰ্মা গতিকে খুব এটা ভাল কথা তাৰপিছত আমাৰ আৰু ঢোলক বজাই আছে ডক্টৰ বিচিৰ ডাঙৰীয়া সেইটো দেখিলেহে নোৱাৰে গতিকে চিকিৎসকবিলাকে এইবিলাক বৃত্তি যেতিয়া ল'লে আমিতো চিকিৎসক হ'ব নোৱাৰোঁ গতিকে আমি আহিবই লাগিব মাতিলে কথা আছে কালি বা কি হয় হাৰ্টৰে হয় নে কাণৰে হয় চিকিৎসকৰ সৈতে সম্পৰ্কটো ভাল কৰি ৰাখিব লাগে ন 100% বেলেগ নকৰিলেও এতিয়া মানে আমি মানে মিউজিক কৰা মানুহখিনি চিকিৎসকৰ লগত খুব এটা সুসম্পৰ্ক বজাই চলিব লাগে মানে মিউজিক কৰিলে কিছুমান স্বভাৱৰো দুখ থাকেতো সেইটো আৰু অপেনলি কৈ দিছোঁ
গতিকে সেই বস্তুটোৰ কাৰণে চিকিৎসকৰ লগত খুব এটা সুসম্পৰ্ক বজাই ৰাখিব লাগে আৰু সেইটো কাৰণে মই মতাৰ লগতে 30 তাৰিখে কৈছে কালি শ্বুটিং 1 ছেকেণ্ডো দেৰি কৰা নাই গুচি আহিছোঁ বাছ বাহ বঢ়িয়া মানে গোটেই প্লেনিংবোৰ হঠাৎ হ'ল আৰু হঠাৎ প্লেনিং কৰি তেওঁলোকে এই প্ৰেমেৰ মৰা এইটো আচলতে অৰ্থটো কি প্ৰেমেৰ মৰা প্ৰেমৰ নামত মৰি যোৱা নেকি তেনেকুৱাই তাৰমানে যিবোৰ মানুহ ইমান প্ৰেম পাগল আৰু মৰি গ'লেও তাৰমানে এই পুৰা নাযায় তেনেকুৱা ধৰণৰ কথাটো সেইটো ভালকে নিতাই বঢ়িয়াকে বুজাই দিব পাৰিব কাৰণ শব্দকেইটা তেওঁ লিখিছে তো ঠিক আছে প্ৰেমেৰ মৰা আৰু সঁচাকৈ আপুনি কাৰ প্ৰেমত পাগল হৈ গ'ল বাৰু এই গানটো লিখিবলৈ বুঢ়া বয়সত এইটো প্ৰেম নহয় কিন্তু কথাটো হ'ল কি গানটো লিখা হ'ল মানে অলপ খুহুতীয়া অলপ হেৰি ষ্টাইলত আৰু বিষয়বস্তুটো মই যেতিয়া ভাবিলোঁ বা যিটো এংগলৰ পৰা লিখিম বুলি ভাবিলোঁ না এটা থাৰ্ড পাৰ্চন এটা এংগলৰ পৰা লিখোঁ আৰু কি তো প্ৰেমৰ এটা ধৰক প্ৰেমত যেতিয়া মানুহ পৰে এতিয়া ধৰক এনেকুৱা হয় নহয় এইটো এটা মানে বেলেগ ধৰণৰ এটা বাস্তৱ আমি দেখা পাওঁ যিটো আচলতে বাস্তৱ নহয় যেতিয়া প্ৰেমত পৰে সিহঁতৰ এটা বেলেগ টাইপৰ অৱস্থা হৈ যায় আৰু কি ক'ত আছে কি কৰি আছে একো নাজানে তো সেইটো আমি এটা লাইটলি কেনেকৈ খুউতীয়া ৰসত এটা অলপ মিঠা এটা মানে এটা ৰস এটা দি কেনে এনেকৈ ধুনীয়াকৈ লিখিব পাৰি যিটো ধৰক অবাস্তৱ হয় বাস্তৱ হয় তাৰ মাজামাজি বাস্তৱ এইকাৰণে আমি যিটো দেখা পাওঁ সেইটো বাস্তৱ কিন্তু ইহঁতে অবাস্তৱ এখন দুনিয়াত থাকে ন তো সেইকাৰণে এনেকুৱা খুহিয়াতাকে মানে প্ৰেজেণ্ট কৰিব খুজিলোঁ যে প্ৰেমত পৰিলে যে তেল নোহোৱাকৈতো গাড়ী চলিব নোৱাৰে কিন্তু প্ৰেমত পৰিলে পাৰে তাৰমানে তো মানে প্ৰেমত পৰি মানুহে বহুত সৃষ্টি কৰিব পাৰে পৰিলে চব হ'ব পাৰে গাড়ীত তেল নালাগে মানে একো নালাগে তাৰমানে হা তো তেনেকৈ লিখা হ'ল আৰু বাকীখিনি কিমান মানুহক ভাল লাগে আপুনি গাইছেও লগতে গাইছোঁ আৰু মানে দুজন কণ্ঠশিল্পী চন্দন মোদক আৰু আপুনি দুইজনে গাইছোঁ আৰু তো গানটোৰ মেইনলি মিউজিকখিনি বহুত ভাল হৈছে আৰু তো লিখাৰ ক্ষেত্ৰতো তেখেত মানে ধৰক হেৰি কৰিলে তো মই শুনিয়ে তেতিয়া ভাল লাগিল আৰু তো মাজে মাজে সেইটো ভাবিছোঁ আৰু যে মিউজিকটো যে মেডিচিন হয় আৰু কি সেইকাৰণে ডক্টৰো দৌৰি আহে এইবিলাক মিউজিকত বুবুল দা আছে আমাৰ তেখেতৰ ডক্টৰ তো সেই ঔষধি মানে যিটো এটা হেৰি আৰু তো সেইটো ময়ো ফিল কৰোঁ মাজে মাজে সিহঁতক এক্সপ্ৰেছ কৰোঁ এই ইয়াতকৈ বেছি তহঁতৰ মিউজিক মানে যিটো মেডিচিন বাকী কত নাই আৰু বৰ ডাঙৰ কথা কৈছে এইটো মাজে মিউজিকটোক আমি থেৰাপি বুলি জানো কিন্তু বাস্তৱ ৰূপত সকলোৱে প্ৰমাণো পাইছে মিউজিক সঁচা অৰ্থত কিমান থেৰাপি খুব চিকিৎসকে হাৰ্টৰ চিকিৎসকে প্ৰমাণ পাই গৈছে বিষ্ণু কলিতা ডাঙৰীয়া আপুনি সংগীত কৰিছে সংগীত ভাল লাগিছে যিহেতু ফ'ক এটা ইয়াত ফ'কৰ গোটেইখিনি মানে সুৰ দিব লগা হৈছে বা তেনে এটা চাপ দিব লগা হৈছে কেনেকুৱা আছিল কামটো আচলতে আমি বেছিভাগ সময়তে সন্ধিয়া টাইমত আমি যেতিয়া অলপ টাইম মিলে ডাক্তৰৰ বা আমাৰ গোটেইকেইটাৰ আমি এনেকৈ ফোনাফোনি হৈ মাজে মাজে আড্ডা মাৰোঁ আৰু মোৰ ষ্টুডিঅ'ত আগতে মই কৰিছোঁ 2-3টামান মেলোডি চং এখেতৰ তো এইবাৰ ভাবিলোঁ কি নহয় এটা অলপ ফ'ক বেছ কিবা এটা যদি আমি গোৱাব পাৰোঁ ডাক্তৰক তেতিয়াহ'লে বেছি ভাল লাগিব আৰু এনেকৈ ডিছকাশ্যন কৰিলোঁ নিতাই মই এনেকৈ ডাক্তৰে তাৰপিছত মই এটা ফ্ৰেম বনাই পেলাই ইয়াক নিতাইক ক'লোঁ যে তুমি এটা ধুনীয়াকৈ লিৰিক্স এটা ৰেডি কৰা একদম কেটচি হ'ব লাগিব ধুনীয়াকৈ চব মানুহে যাতে একচেপ্ট কৰে আৰু এনেকুৱাকৈ এই খুব ধুনীয়াকৈ লিখি পেলাই ইমান ধুনীয়াকৈ সজাই পৰাই দিলে তাৰপিছত বাকীখিনি কাম আৰু খতম কৰিলোঁ এতিয়া ভালেই পাইছোঁ শুনি পেলাই এতিয়া ৰাইজে যদি আদৰি লয় আমাৰ কাৰণে এইটো আৰু এটা ৰাইজে আদৰিব লাগে আমাৰ থলুৱা কৃষ্টি সংস্কৃতিক গুৰুত্ব দিব লাগে ভূপেশ দাৰ কথা কিনো ক'ম মিক্সিঙৰ মানুহ আমি একেলগে এটা সময়ত কামো কৰিছিলোঁ প্ৰতিদিন টাইমত যেতিয়া মই কাম কৰিছিলোঁ দাদা কেনেকুৱা লাগিছে গানটোত কাম কৰি ভাল লাগিছে মই একদম শেষত জড়িত হওঁ আচলতে কামটো মিক্সিং আৰু মাষ্টাৰিঙৰ যিখিনি কাম গোটেইখিনি যেতিয়া বনি আহিছে প্ৰথম শুনিয়ে ভাল লাগিছে তাৰপিছত আৰু বাকী মোৰ নিজৰ ফালৰ পৰা যিমানখিনি দিব পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু দিবলৈ মিক্সিং মাষ্টাৰিঙৰ এই কামটোত বহুতখিনি বিশেষ বস্তু চাব লগা হয় থুলমূলকৈ অলপ কৈ দিওঁ টেকনিকেল পাৰ্টটো চাব লগা হয় গোটেইখিনি মানে কোনটো বস্তু কিমান লেভেলত বাজিব ধৰা বা বাহিৰত শুনিবলৈ কেনেকুৱা হ'ব ক'ত কেনেকুৱা শুনিবলৈ হ'ব গোটেইখিনি বস্তু চাব লগা হয় মানে আল্টিমেটলি আউটপুটটো মিক্সিং আৰু মাষ্টাৰিঙৰ পৰাই ওলাই ফাইনেলখিনি আমাৰ হাতৰ পৰাই ওলায় আৰু গোটেই বস্তুটো আৰু যেতিয়া বেয়া হয় তেতিয়া গালিটো খাব লগা হয় মানে বেয়া হ'লে তেওঁলোকেই দুখী ভাল হ'লে তেওঁলোকেই মানে মূল সন্মানৰ অধিকাৰী বুলি আমি ক'ব পাৰোঁ কাৰণ শেষৰটো আউটপুটটো ওলাই গৈ বহুত ধন্যবাদ মহিবুল হক ডাঙৰীয়াও আছে প্ৰযোজক আৰু লগতে খান ডাঙৰীয়াও আছে আপোনালোকে জানেই মই ইতিমধ্যে কৈছোঁৱেই ভাল লাগিছে আজি ইয়াত আহি অকল ভাল লগাই নহয় আনন্দও লাগিছে কাৰণ এটা কথা আমাৰ নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আমাৰ কলা কৃষ্টি সাংস্কৃতিক জগতত যে এটা চহকী স্থান আছে আপোনালোকে চাব যে বলিউডৰ যিজন মানে
ইনডোৰ শ্বুটিঙৰ যিটো লাইটৰ যিটো সেইটোৰ পায়োনিয়াৰ হৈছে প্ৰমোদেশ বৰুৱা। তাৰপিছত আজি অবিভক্ত গোৱালপাৰা জিলা যে আমি চহকী প্ৰতিমা পাণ্ডে বৰুৱা আছে, আজি আদিল হুছেইন অভিনয় জগতত আছে। ঠিক তেনেকৈ আজি এটা নতুন মানে নক্ষত্ৰ, উজ্জ্বল নক্ষত্ৰ, তেওঁ এজন সুচিকিৎসক চন্দন মাদক ডাঙৰীয়াই যেনেকৈ সুচিকিৎসক, ঠিক তেনেকুৱাভাৱে তেওঁ যে এজন গায়ক সেই কথাটো আজি প্ৰতিষ্ঠা কৰিলে। আৰু তেখেতে আমাৰ থলুৱা কলা কৃষ্টি আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ চিনাকিৰে এইটো বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে তেওঁ যিটো প্ৰচেষ্টা হাতত লৈছে, মই জুমন অসমীয়া ফিল্ম আৰু হিন্দী ফিল্ম 18.11 প্ৰযোজক, পৰিচালক, লিখক আমাৰ FS প্ৰডাকশ্যনৰ তৰফৰ পৰা চন্দন মাদক ডাঙৰীয়াক আৰু তেখেতৰ লগৰীক আমাৰ যিবিলাক কলা কুশলী আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দি হাৰ্ট এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰাম প্ৰচেষ্টাক যাতে সফল হয় তাৰ শুভকামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ। আপোনাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজনে নাই, অভিনয় জগতৰ আপুনি জনপ্ৰিয় এগৰাকী অভিনেতা। আপুনি গানটোৰ সৈতে কিবা কাৰণত জড়িত নেকি বাৰু? মই জড়িত নহয়, একচুৱেলি দাদাক মই বহুত আগৰ পৰা চিনি পাওঁ, ডক্টৰ হিচাপে জানো, কিন্তু তেখেত মাজে মাজে কেতিয়াবা ভিডিঅ' পঠাই থাকে। ভিডিঅ'বিলাকত দেখা পাওঁ তেখেত গান গাইছে, লিখক, তেতিয়া মই অলপ চমক খাই গ'লোঁ। যোৱাকালি মই তেওঁ তাত গৈছিলোঁ কিবা কাম এটাৰ কাৰণে, তেখেত ক'লে যে মোৰ গানৰ ৰিলিজ হৈছে, মই লগে লগে মই ক'লোঁ মই থাকিম আপোনাৰ গানত, কাৰণ আমি যদি উৎসাহ নিদিওঁ এওঁলোকক, আৰু এওঁলোকে ইমান ধুনীয়া টীম এখন বনাইছে, ডক্টৰ টীম দেই, এইটো গানটো দেখিলে নালাগে যে ডক্টৰ হোমে মিলাই ইমান ধুনীয়া এটা গান, কেমেৰামেনো ডক্টৰ আকৌ দেই, সেইটোৱে মই আচৰিত হৈছোঁ। সেই কথাই কৈ আছে, সেইটো মই বহুত মানে আচৰিত হৈছোঁ, ইমান ধুনীয়াকৈ তেওঁলোকে কোৰিঅ'গ্ৰাফ কৰিছে গানটো। আৰু যিটো বৰ্তমান অডিয়েঞ্চৰ যিটো টেষ্ট, তেওঁলোকে বুজি পাইছে টেষ্ট, এইটো টেষ্ট এতিয়া চলি আছে অডিয়েঞ্চৰ মাজত। তে মই কামনা কৰিম আগলৈকে আৰু ধুনীয়া ধুনীয়া গান বনাওক, আৰু আমাৰ প্ৰডাকশ্যনৰ পৰা, FS প্ৰডাকশ্যনৰ তৰফৰ পৰা যিমান সহায় সহযোগিতা লাগে মই কৈছোঁ, মই 100% আপোনালোকক দিম। আৰু বিচাৰিছোঁ যাতে আপোনালোকৰ ফিল্ডৰ আৰু যিবিলাক ধৰক ইণ্টাৰেষ্টেড পাৰ্চনেলিটিছ আছে, আপোনাৰ ডক্টৰ হওক বা নাৰ্ছ হওক, আপোনালোকৰ মানে নন ফিল্মি মানুহবিলাক, তেওঁলোকৰ মাজতো কিছু বহুত প্ৰতিভা সোমাই আছে, কিন্তু সেইবিলাককো আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাম। আৰু মানে পকেটটো আপোনালোকৰে গৰম হৈ থাকিব লাগিব, প্ৰডাকশ্যনৰ মানুহ যিহেতু, টকাটো আপোনালোকৰ পৰাই ওলাব লাগিবতো। আপোনালোকে আহ্বান জনাইছে, হয়, বহুত মানুহ আহি যাব এতিয়া, আৰু সেইমতে টকা খৰচ কৰিব লাগিব। 100% আমি আছোঁ, আৰু আমি অলপতে আমি এনাউন্স কৰিম আমাৰ 2খন নতুন প্ৰজেক্টৰ, সেইটো মই এতিয়া নকওঁ, আমি এইটো মিডিয়াৰ জৰিয়তে প্ৰেছ মিট কৰি চবকে জনাম। 2025ত বৰ ধুনীয়া ধুনীয়া 2টা উপহাৰ দিব গৈছোঁ অসমৰ ৰাইজক, সেইটো অলপমান আপোনালোকে ধৈৰ্য ধৰক। আৰু ঠিক আছে বাৰু, আমি অপেক্ষা কৰি থাকিম। আৰু যিহেতু টকাৰ মানুহ, সেয়েহে এওঁলোকক লাগিব আমাক কামবোৰ সফল কৰিবলৈ। চন্দন মাদক ডাঙৰীয়া চিনাকি কৰাই দিয়ক, দুগৰাকী যিহেতু বিশেষ ব্যক্তি আছে, আৰু এইফালেও আন দুগৰাকী আছে, মই আপোনাৰ জৰিয়তে চিনাকি কৰাই দিয়াটো বিচাৰিছোঁ। জুমন সুমনৰ এক্টৰ, ৰেহালৰ ককাইদেউ মানে দাদা, ৰেহাল খান ডাঙৰীয়াৰ ভাতৃ। আপোনাৰ নামটো এবাৰ কৈ দিয়ক। মোৰ নাম মেহতাবুল হক, মই জুমন সুমনৰ এক্সিকিউটিভ প্ৰডিউচাৰ আছিলোঁ। নামটো শুনিছোঁ, তাত মই দেখিছিলোঁ, কিন্তু মুখখন চিনি নাপাওঁ, ক্ষমা কৰিব। জুমন সুমনত যিটো পুলিচ অফিচাৰৰ নেগেটিভ কেৰেক্টাৰ কৰা হৈছিলে, তো সেই কেৰেক্টাৰটো একচুৱেলি ময়ে প্লে কৰিছিলোঁ। খিনাইছে নেকি আপুনি বাৰু অলপ? জি যিহেতু খিনাইছে, সেইকাৰণে ধৰিব। যিটো পুলিচ ইউনিফৰ্মত আছিলে, পি লাহন, মানুহ ভয়তে লায়ন বুলি কয়, যিটো মোৰ ডাইলগ আছিলে, কমন ডাইলগ। আৰু ছেকেণ্ড টাইম আকৌ হিন্দী যিখন আমি মুভি বনালোঁ 18.11 এ কোড অফ ছিক্ৰেচি, তাতে ইউনিয়ন হোম মিনিষ্টাৰ তেতিয়া পি চিদাম্বৰম আছিলে, পি চিদাম্বৰমৰ ছাউথ ইণ্ডিয়ান কেৰেক্টাৰটো ময়ে কৰিছিলোঁ। চ' অলপ জড়িত হৈ আছোঁ, কিন্তু চন্দনদাৰ কথাটো যেতিয়া গম পালোঁ, মই এইটোতো চবেই জানো, সৰ্বজন বিদিত, তেখেতে জানো এজন বেষ্ট কাৰ্ডিঅ'লজি স্পেচিয়েলিষ্ট। আৰু মই আজি ৰাতিপুৱা যেতিয়া দেউতাৰ পৰা শুনিলোঁ, ভাইটিৰ পৰা শুনিলোঁ যে তেখেতৰ আজি এটা মিউজিক এলবাম লঞ্চ হ'ব, মই লগালগ ক'লোঁ যে ঠিক আছে, আপোনালোকৰ লগত ময়ো যাম, আজি যাম। কাৰণটো হ'ল কি, মই ভবাই নাছিলোঁ তেখেতে ইমান ধুনীয়াকৈ ইমান ধুনীয়া গান যে গাব পাৰে, মই গমেই পোৱা নাছিলোঁ, আজিয়ে গম পালোঁ ক'বলৈ গ'লে। আৰু দ্বিতীয়তে ভাল লাগিছে এটা বস্তু, তেখেতে আমাৰ যিটো ঘৰুৱা মইতো ধুবুৰী জিলাৰ ধুবুৰী গৌৰীপুৰত মোৰ ঘৰ, তো আমাৰ যিটো একচুৱেলি কলা কৃষ্টি, যিটো গোৱালপাৰীয়া লোকগীত, তেখেতে সেইটোকে প্ৰেজেণ্টেশ্যন দি আছে, সেইটোকে হাইলাইট কৰি আছে। তো এইটো আমাৰ কাৰণে, আমাৰ ধুবুৰী জিলাবাসীৰ কাৰণে এইটো আমাৰ গৌৰৱৰ বিষয়। এইটো তাৰ কাৰণে তেখেতক ব্যক্তিগতভাৱে মই ধন্যবাদ, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আন এগৰাকী চিকিৎসক আছে, ডক্টৰ BC ৰয় ডাঙৰীয়া, হেড এণ্ড নেক কেঞ্চাৰ আৰু ENT স্পেচিয়েলিষ্ট।
তেওঁ একচুৱেলি এইমছত বহুত বছৰ আছিলে, বহুত এক্সপাৰ্ট ENT চাৰ্জন প্লাছ হেড এণ্ড নেকৰ যিকোনো কেঞ্চাৰ তেওঁ চিকিৎসা কৰে। তেওঁ আকৌ আমাৰ গানটোত ঢোল বজাইছে। এই বাকীখিনি ক'ব তেওঁ। মানে আপুনি এতিয়া এফালৰ পৰা এখন নতুন ইণ্ডাষ্ট্ৰী গঢ়িবলৈ গৈ আছে, য'ত ডক্টৰে কালচাৰেল কামবোৰ কৰিব আৰু বাকী চন্দন দাহঁতৰ পেটৰ ভাত মাৰা যাব চাগে। নাযায় বাৰু, মই ধেমালি কৰিছোঁ। নাযায় কেনেকৈ মাৰিব ভাত। আৰু এটা খুব ভাল কথা, আৰু কিছুমান ৰোগী আছে মেডিচিন কিনিব পইচা নাথাকে, তেতিয়া আমি গান শুনাম বজাম, মানে তাতে চবেই মানে মিউজিক থেৰাপি দি মানে ট্ৰিটমেণ্ট কৰিব আৰু দৰৱৰ প্ৰয়োজন নহ'ব। দৰৱৰ প্ৰয়োজন নহয়। অৱশ্যে এওঁলোকে দৰৱো যোগান ধৰে, এওঁলোকৰ NGOটোৱে কিছুমান ক্ষেত্ৰত দৰৱো যোগান ধৰে, সেইটো ভাল কথা। এইটো মই নিজে পাইছোঁ। মিউজিক বনাই দিব, তেতিয়া দৰৱো নালাগা হ'ব। তাৰমানে আৰু দৰৱ নালাগিলেই ভাল, দৰৱ নোখোৱাকৈ যদি মিউজিক থেৰাপিতে সকলো ভাল হয়। বৰ ভাল কথা কৈছে ডাঙৰীয়া, আপোনাক অশেষ মানে আমি আন্তৰিকভাৱে ইয়াত আদৰণি জনাইছোঁ। কওকচোন আপোনাৰ অনুভৱটো। আপুনি ঢোলকি বজালে? ঢোলকি বজালো হয়, কিন্তু একচুৱেলি চন্দন নিতাই দুয়োজনে মোৰ ভাইটিৰ নিচিনাই। আৰু দা হাৰ্ট এইটো NGOটো যেতিয়া ষ্টাৰ্ট হৈছিল প্ৰথমৰ পৰাই মই আছোঁ, এইটোৰ জৰিয়তে আমি হেল্থ কেম্পবিলাক কৰি ফুৰোঁ। আৰু চন্দন পঢ়ি থকা দিনৰ পৰাই মই তেতিয়া অলৰেডি দিল্লীৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি অহাৰ পিছত মই ইয়াতে যেতিয়া প্ৰেক্টিছ আৰম্ভ কৰিছোঁ, তেতিয়া মাজে মাজে তাৰ ৰুমত যাওঁ, আৰু গ'লে মানে বেছিভাগ সময় আমি মানে মিউজিকেই কৰোঁ তাৰমানে কিবা এটা। আৰু মোৰকো মানে ইমান ষ্ট্ৰেছফুল, মই কেঞ্চাৰৰ চাৰ্জন হয়, তো গতিকে ইমান ষ্ট্ৰেছফুল লাইফৰ পিছত দিনটোৰ কামৰ পিছত তাক লগ পালে মানে কি হৈ যায়, অলপ লাইট হৈ যায় বস্তুটো। গতিকে সেইটো যেনেকৈ অলপ আগতে চবেই কৈ আছিলে যে মিউজিক ইজ এ গুড থেৰাপি, মিউজিক হ'লে মানে বহুতখিনি বেমাৰ এনেই ভাল হৈ যায়, তো গতিকে সেইকাৰণে আহি থাকোঁ। আৰু ময়ো ধুবুৰী ডিষ্ট্ৰিক্টৰে হয় মই, তো আমাৰ কাৰণেতো এইটো লেংগুৱেজ এটা আমাৰ নৰ্মেল লেংগুৱেজ। গতিকে যেতিয়া এইটো হেৰি হৈছিলে, সিহঁতে ক'লে যে আজি আমাৰ এইটো প্ৰগ্ৰাম আছে, গতিকে মই সেইকাৰণে জড়িত হৈ গ'লোঁ। আৰু আশা কৰিছোঁ ৰাইজে ভাল পাব। নিশ্চয় ভাল পাব। প্ৰেমেৰ মৰা এয়া গানটো তেওঁলোকৰ দ্য হাৰ্টৰ অফিচিয়েল চেনেলত আপোনালোকে পাই যাব, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আন দুজন আছে। নমস্কাৰ, আপোনাৰ নামটো? মোৰ নাম যুৱৰাজ বৰুৱা, মই দিছপুৰ নাৰ্ছিঙত কৰোঁ। একচুৱেলি চন্দন মোদক ছাৰক মই এবছৰমান আগতে আমাৰ ষ্টেজ প্ৰগ্ৰেম এটা হৈছিলে, তাতে মানে ইমান ধুনীয়াকৈ গান গাইছিলে। তেতিয়াই মই ভাবিছিলোঁ ইমান ব্যস্ততা ভৰা জীৱনৰ মাজতো যে তেখেতে গান গাইছে, আৰু তেখেতে ইমান ধুনীয়া হাৰ্ট এটা দ্য হাৰ্ট বুলি এটা NGO মানে তেখেতৰ আছে, সেইটোতো বহুত আমি সিদিনাখন আমাৰ দ্য ৱৰ্ল্ড হাৰ্ট ডেত আমি ধুনীয়া অনুষ্ঠান এটা কৰিছিলোঁ, বৰ ভাল লাগিছিলে। আমাৰ মানে এটা ৱাকিং এটা হৈছিলে, ৰেলী এটা হৈছিলে, খুব ধুনীয়া লাগিছিলে। আশা কৰিছোঁ প্ৰেমৰ মৰা ৰাজবংশী ভিডিঅ' গীত, খুব ধুনীয়া ট্ৰেডিশ্যনেল মিউজিক আছে ইয়াতে, আশা কৰিছোঁ ৰাইজে আঁকোৱালি লয় ধুনীয়াকৈ। ধন্যবাদ। নিশ্চয় ধন্যবাদ। আপুনি দাদা? মই বিমল হাজৰিকা, মই দিছপুৰ হস্পিটেলতে কৰিছিলোঁ, ছাৰক তেতিয়াৰ পৰাই মই পাইছোঁ, আৰু এতিয়া মই দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটত কৰি আছোঁ। আৰু তেনেকৈ ছাৰক ময়ো জনা নাছিলোঁ ছাৰে যে ইমান ভাল গান গায়। যোৱাবাৰ সেই প্ৰগ্ৰেমত আমাৰ দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটত মানে ছাৰ গৈছিলে, গৈ পেলাই যেতিয়া গান গাইছে তেতিয়া গম পালোঁ যে ছাৰে ইমান ভাল গান গায়। আৰু তেনেকৈ আমি এতিয়া এইটো তেনেকৈ ধৰণে আহিলোঁ আমি আচলতে প্ৰেমে মৰা। ছাৰেও সেইদিনা আমাৰ এটা অনুষ্ঠান হৈ গ'ল, আমাৰ কলেজ উইক হৈ গৈছিলে, তেতিয়া আমি ছাৰক মানে মাতিছিলোঁ, ছাৰ গৈছিলে, ছাৰে গানো গালে, আৰু তেতিয়া ছাৰে কৈ আহিছিলে, আমি তেনেকৈ আজি আহিলোঁ। নিশ্চয় খুব ভাল হৈছে, গানটো খুব সুন্দৰ হৈছে, আৰু প্ৰেমেৰ মৰা ৰাইজে আদৰি লওক, এটা আশা ৰাখিছোঁ, কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে চাওক, এয়া এওঁলোকে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত, চিকিৎসকটো আছেই, মুঠতে সকলো এতিয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছে, মাত্ৰ ছেটিছফেকশ্যনৰ বাবে। জীৱনৰ আচল মাদকতা, আচল সুখ ইয়াতে আছে। আমি আশা কৰিছোঁ চন্দন মোদক ডাঙৰীয়াৰ এই প্ৰেমেৰ মৰা গানটো হিট হওক, আৰু আন যিবোৰ গীত তেওঁলোকে ৰচনা কৰিছে বা তেওঁলোকে আমাৰ দৰ্শক ৰাইজৰ বাবে মুকলি কৰি দিছে, সেইবোৰ সমান্তৰালভাৱে হিট হৈ থাকক। বিদায় লৈছোঁ, নমস্কাৰ।